মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বদৰুদ্দিন আজমলক 100 কিলোমিটাৰ দূৰলৈকে তেওঁ সোমাবলৈ নিদিয়ে। সেই বুলি কৈ তেওঁৰ নিজৰ চৰাঘৰত সোমোৱাই ল'লে, নিজৰ শুৱনি কোঠাত সোমোৱাই সমগ্ৰ অসমৰ সাম্প্ৰদায়িক ৰাজনীতিটো দুজনে মিলি কৰিলে। আৰু সেই কথা আমি লোকসভা নিৰ্বাচনৰ আগতে উমান পাই ধুবুৰী লোকসভাত আমি 10 লক্ষ ভোটত আমি বদৰুদ্দিন আজমল চাহাবক হৰুৱাইছোঁ। আৰু আজি বিন্নাকান্দিলৈ আহি আমি কৈছোঁ যে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত আজমল চাহাব আৰু আজমল চাহাবে আৰম্ভ কৰা সাম্প্ৰদায়িকতাৰ ৰাজনীতিত য'ৰ মূল শক্তি আৰু ইন্ধন বিজেপিয়ে লৈ আছে, সেই সাম্প্ৰদায়িকতাৰ ৰাজনীতিক আমি উৎখাত কৰিম আৰু আজমল চাহাবৰ ৰাজনীতি অসমত সৰ্বকালৰ কাৰণে আমি শেষ কৰিম। গতিকে আজি ইয়াৰ পৰা সেইটো আমি ক'ব খোজোঁ। আৰু আগন্তুক দিনসমূহত আমাৰ মূল লক্ষ্যটোৱে হ'ল অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি জাতীয়তাবাদৰ ভেটি যাতে শক্তিশালী হয়। আমাৰ মূল লক্ষ্যটোৱে হ'ল আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা, সম উন্নয়ন আৰু সম অধিকাৰ